আজি ভাত কিহে কসমাস খাই দিয়া অকমান কসমাস বিলাহী খৰচিয়া আজি ৰান্ধনি কোন হৈছে ৰান্ধনি মই হৈছো দুদো হৈছে এয়া মাছ ভজা মাছ এয়া চব্জি আৰু চব্জি আকৌ কসমাস বিলাহী খৰচিয়া এইবিলাক আজি কসমাস বনাইছে আচলতে আজিৰ ভিডিঅ'টো বনাইছে আমাৰ শুন মানুহে মই দোকানত আছিলোঁ সি গৈ পেলাই ক'লে যে মামা মোবাইলটো দিয়াচোন সদায় তুমি ব্লগ বনাই থাকা আজি মই বনাম বুলি তাৰপিছত মই মোবাইলটো দিলোঁ সি গৈ কেমেৰা উলিয়াই মানে ঘৰলৈ গৈ এনেকৈ ভিডিঅ' বনাই নি মোক দেখাইছে চোৱা মই কেনেকুৱা হৈছে পাৰিছোঁ নাই বুলি আৰু ভালেই হ'ল বনালা ভিডিঅ'টো মই আপোনালোকে চিনাকি কৰি দিছোঁ এইজন হ'ল আমাৰ পাৰ্মানেণ্ট ৰান্ধনি দেই মানে মোৰ দেউতা ৰাতিপুৱা শুই উঠোঁ সদায় তেওঁ একদম পাকঘৰত সোমাই খটং খাটাং মাৰি থাকিব মানে আৰু কি বনাব ঠিকনা নাই আৰু মাছ মাংস আপোনালোকে যি আনি দিয়ে খুব সুন্দৰকৈ তেওঁ বনাই দিয়ে আৰু তেওঁৰ ডিউটি এইটোৱে ৰাতিপুৱা গধূলি তেওঁ সেইটোৱে আৰু আজি বনাইছে দেখিছে নহয় এইফালে মাছ কচমাছ আৰু বাঁহৰ গাজ মানে খৰিচাৰ সৈতে কচমাছ বনাইছে ধুনীয়াকৈ আৰু এইফালে মা আৰু দেউতা তলত বহিছে খাবলৈ বহুত বেছি গৰম আৰু আমাৰ সোণ মানুহ আৰু মই ওপৰত বহিছোঁ কাৰণ আমি ফেন লৈ লৈছোঁ ওপৰত ধুনীয়াকৈ বহিছোঁ মানুহ বৰ্তমান আমি 4জনেই আছোঁ আৰু ভণ্টি নাই ঘৰত এতিয়া সোণ মানুহ যদি গুচি যায় তেতিয়াহ'লে আমি মানুহ বৰ্তমান 3জনে হৈ থাকিম এতিয়া ধুনীয়াকৈ ভাতকেইটা খাই লওঁ ৰাতিৰ সাঁজটো আপোনালোকে ৰাতিৰ সাঁজ খালে নাই বাৰু জনাব অৱশ্যে বেয়া নবনাই খালি কেতিয়াবা অকণমান বেয়া পাওঁ আৰু ভাজি চাজিবিলাকত তেল চেলবোৰ অলপ বেছি দি দিয়ে বেছি ভাল কৰিবলৈ যায় মানে তেওঁ গতিকে কাৰ ঘৰত এনেকুৱা এজন ৰান্ধনি আছে জনাবচোন দেই আমাৰ এওঁ কিন্তু আমাৰ পাৰ্মানেণ্ট ৰান্ধনি বুলিয়ে ক'ব পাৰি মানে বিশেষকৈ ৰাতিপুৱা সময়খিনিত পাৰ্মানেণ্ট আৰু গধূলি বৰ বেছিকৈ নবনায় মাজে মাজে বনায় এয়া গধূলিৰে ভিডিঅ' হয় খাই কিন্তু ভাল লাগিছে আজি মানে বাঁহগাজৰ সৈতে অকল গাহৰি মাংসই নহয় বাঁহগাজৰ সৈতে মাছো খাই ভাল লাগে আজি সেই বাঁহগাজৰ সৈতে মাছ খাইছোঁ সঁচাকৈ ভাল লাগিছে আৰু এইখিনিতে আপোনালোকে জানিব বিচৰা এটা প্ৰশ্নৰ উত্তৰ দি দিছোঁ আমাৰ ঘৰত মানুহ কেইজন সুধি আছিলে আমাৰ ঘৰত বৰ্তমান মানুহ হ'ল আমি 4জন মোৰ সৰু ভণ্টি মই আৰু মা দেউতা আমি 4জনে মানুহ থাকোঁ আৰু ই হ'ল সোণ মানুহ মোৰ ডাঙৰ ভণ্টি মানে বিয়া হৈছে তাই লখিমপুৰলৈ মোৰ ডাঙৰ ভণ্টিৰ ল'ৰা বৰ্তমান যিহেতু গৰম বন্ধ দিছে সি ফুৰিবলৈ আহিছে আৰু কেইদিনমান থকাৰ পিছত সি ঘৰলৈ আকৌ যাবগৈ তাৰপিছত আমি মানুহ পাৰ্মানেণ্টলি 4জনে হৈ যাম আৰু ফাইনেলি ভাতকেইটা খাই হৈ গ'ল আৰু তাৰ হাতত দেখিছেনে মোবাইলটো মানে আমাৰ মাৰ মোবাইলটো এনাইকৰ মোবাইলটো ধুনীয়াকৈ লৈ আছে আৰু তাক মোৰ পৰা লাগে অকণমান নেট লাগে মানে হটস্পট লাগে সি মোবাইলটো অকণমান চাই হৈ যাব চ' ভিডিঅ'টো চাই কেনে পালে জনাব